হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালে আজি এটা খবৰ দিবলৈ ওলাইছোঁ আপোনালোকক পুৰস্কাৰটো কোনে পালে নিশ্চয় আপোনালোকে গম পাইছেই যোৱা 5 জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এখন ফটো ফেচবুক আৰু ইউটিউবত আপলোড কৰি আপোনালোকক সোধা হৈছিল যে এই ফটোখন চাই পেলাই উপযুক্ত সংলাপ দিয়ক আৰু উপযুক্ত সংলাপ দিওঁতা কিজনৰ ভিতৰৰ পৰা সেইকেইজনৰ মাজৰ পৰা যিকোনো দুজনক আমি আকৰ্ষণীয় উপহাৰৰ টোপোলাৰে পুৰস্কৃত কৰিম বুলি কৈছিলোঁ সেইদিন আজি আহি পালে গতিকে মই কোনকেইজনে উপযুক্ত সংলাপ দিছে সেইখিনি স্ক্ৰীনত আপোনালোকক দেখুৱাই দিম আৰু কৈ দিম আৰু তাৰ মাজৰ পৰা কাক বাছনি কৰা হৈছে আৰু পুৰস্কাৰ কি দিয়া হ'ব তাকো কৈ দিম শেষলৈকে চাই থাকক পুৰস্কাৰ কি দিয়া হ'ব প্ৰথমতে মই কোনে কোনে কি কমেণ্ট কৰিছিল আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইউটিউবত প্ৰায় কেইজনমানে কমেণ্ট কৰিছে কিন্তু তাৰ ভিতৰত পোষ্টটোৰ সন্দৰ্ভত কমেণ্ট কৰিছে আলোক আছাম 9447 বুলি এগৰাকীয়ে এক হাঁহিৰ আঁৰৰ যন্ত্ৰণাময় জীৱন তথাপি সুখী আমি আৰু 2 হাঁহি হৈছে মনৰ দাপোন হাঁহিৰ অবিহনে এটি সুন্দৰ জীৱন অসম্ভৱ আৰু আছে আৰু এতিয়া ফেচবুকৰ কথা লৈ আহিছোঁ ফেচবুকৰ পৰা অচিনাকি মন লিখিছে জংগলখন কেনেকৈ হাবি বনাব পাৰোঁ তাকে সমালোচনা কৰি আছা বিনোদ নৰ কৈছে আমি কিবা এটা কথা পাতি থকাৰ নিচিনা কৰি থাকোঁ বুধেশ্বৰ মেলিয়ে কৈছে প্ৰকৃতিৰ কথা পৰিৱেশৰ কথা আৰু গৰাখহনীয়াৰ কথা পাতি আছে কুশল বিজয় দলে কমেণ্ট কৰিছে কিন্দাংনা অকম লুগেলা ইয়েৰোজি কেমেৰামেন দেছে এখন পাদু পাদা হৰেণ কপ্তাকে লিখিছে প্ৰকৃতিৰ কথা পৰিৱেশৰ কথা কবিতা দেৱীয়ে লিখিছে এনেদৰে কৈছোঁ আৰু কি হ'ব বুজিছা ঘৰখনত থাকিলে ল'ৰা ছোৱালী মাইকীৰ আৰু যে কিমান কথা শুনিম টেনশ্যন ল'ম আৰু এই ঠাইত আহি অলপ শান্তিৰে হাঁহিব পাৰিছোঁ দেই এনেকৈ আৰু নৰসিং নৰহে কৈছে আমি দুটা কেমেৰাৰ আগত কথা পাতিম আৰু ইয়াত আনন্দলে লিখিছে তোমাৰ হাঁহিৰ সমান আকৰ্ষণীয় পুৰস্কাৰ আৰু কিবা আছেনে যতীন মিলিয়ে লিখিছে মোৰ বোধেৰে প্ৰকৃতিৰ কথা সেউজীয়া পৃথিৱীৰ কথা এনেকৈ লিখিছে আৰু যিখন ফটো দিয়া হৈছিল সেই ফটোখন আপোনালোকে নিশ্চয় দেখিছে স্ক্ৰীনত আৰু ইতিমধ্যে এই সকলোবোৰৰ মাজৰ পৰা উপযুক্ত সংলাপৰ অভাৱত দুগৰাকী বিজয়ীক আমি বাছি উলিয়াব নোৱাৰিলোঁ মাত্ৰ এগৰাকীক বাছি উলিয়ালোঁ সেইগৰাকী হৈছে বিনোদ নৰহে লিখিছে সংলাপত আমি কিবা এটা কথা পাতি থকাৰ নিচিনা কৰি থাকোঁ আচলতে আমি ভিডিঅ'খিনি কৰি শেষ হোৱাৰ পাছত আমি থাম্বনেইলত দিবৰ কাৰণে ফটো মাৰিবৰ কাৰণে আমি তেনেকৈ কথা পাতি লৈছিলোঁ একদম ঠিক আমি যেনেকৈ কথা পাতি লৈ ফটোৰ পোষ্ট দিছিলোঁ তেনেকৈয়ে একেই কথাখিনি বিনোদ নৰহে লিখিলে কি সাংঘাতিক ইমান খুব সুন্দৰভাৱে মনত তেওঁ ভাবি ল'লে যে এনেকুৱাকৈ মই সংলাপটো দিব পাৰোঁ নেকি বুলি কংগ্ৰেচুলেশ্যনছ বিনোদ নৰহ আৰু বিনোদ নৰহৰ কাৰণে আমি উপহাৰৰ যি গ্ৰন্থ উপহাৰ দিম বুলি কৈছিলোঁ 2খন গ্ৰন্থ এখন মৌন ওঠ মুখৰ হৃদয় য়েছে দৰ্জে থংচিৰ আৰু এখন যতীন মিলিৰ কাব্যগ্ৰন্থ জোহালৰ জোন এই জোহালৰ জোন আৰু য়েছে দৰ্জে থংচিৰ মৌন ওঠ মুখৰ হৃদয় এই 2খন গ্ৰন্থ পুৰস্কাৰ হিচাপে আমি টোপোলা কৰি ডাকযোগে বিনোদ নৰহলৈ পঠিয়াই দিম আৰু বালিমাহী অৰণ্যৰ তৰফৰ পৰা 5 জোপা মূল্যৱান গছৰ পুলি আপোনাক উপহাৰ দিয়া হ'ব যদি পাৰে সেইখিনি যদি আমি ডাকত পঠিয়াব পাৰোঁ তেন্তে ডাকত পঠিয়াম আৰু যদি ডাকত নালাগে তেতিয়াহ'লে মই যেতিয়া ঘৰলৈ যাম বিনোদ নৰহ তোমাৰ কাৰণে মই 5 জোপা তোমাৰ পচন্দৰ মূল্যৱান গছৰ পুলি বালিমাহী অৰণ্যৰ তৰফৰ পৰা মই লৈ গুচি যাম আৰু এই 2খন কিতাপ তোমালৈ মই ডাকযোগে পঠিয়াই আছোঁ অভিনন্দন জনাইছোঁ আৰু যিসকলে আমাৰ এই কম্পিটিশ্যনটোত অংশগ্ৰহণ কৰিলে সকলোলৈকে ধন্যবাদ আৰু আমাৰ আগন্তুক ভিডিঅ'বোৰ আপোনালোক সকলোৱে চাই থাকিব আৰু যিসকলে আমাৰ আজিৰ এই ভিডিঅ'টি চাই পেলাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিব
লগতে আমাৰ ফেচবুক পেজটো অনুগ্ৰহ কৰি ফ'ল' কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ।